আছে যদি আপোনালোকে বেলচৰ সাইড যাব লাগে তো কেনকে যাব এফালে সব কি বঢ়িয়াকে এটা শ্ৰীকৃষ্ণৰ মূৰ্তি আছে গাইস কাছু যায় আছে পুৰা বঢ়িয়াকে সব কাছু কাছু ঘটনা হৈছিল এতে সেই ঘটনাটোৰ সন্দৰ্ভত মন্দিৰটো বনাইছিল আগতে বনাইছিল এটো ৰাইজৰ মন্দিৰ ন বালিগিছি ৰাইজৰ মন্দিৰ বঢ়িয়া Attention please guys, মানে সৰস্বতী পূজা শংকৰ সংঘৰ উৎসৱ চব পাৰ কৰি দিলো দি কিনে এতিয়া বৰ্তমান ওলাই লল অলপমান কামত মানে কৰ্মব্যস্ততাত মানুহ লাগবই ন যদি আপোনালোক আমাৰ ৰঙিয়া বিলপাৰ ঘগ্ৰাপাৰ এইটো সাইডে আছে যদি আপোনালোকে বেলচৰ সাইড যাব লাগে তো কেনকে যাব বৰ্তমান মই সেই নলবাৰী যেটো মেডিকেল কলেজৰ নতুন ৰাস্তা বনাইছে সেই ৰাস্তাটোত বৰ্তমান ঘুমে যাম আৰু বঢ়িয়াকে আপোনালোক দেখি আছো ক'ত কেনকে যাও তো চাই থাকক বঢ়িয়াকে ভিডিওটো আৰু আৰম্ভ কৰি দিলো ইয়াৰ পৰা ভিডিওটো এতিয়া বৰ্তমান মেইন হাইৱে ৰাস্তাৰ কাষতে আছো আৰু এনকে মেডিকেল কলেজ পাৰ হৈ পেলাই আপোনালোকে পাই যাব বঢ়িয়াকে নাৰপাৰা চক আৰু নাৰপাৰা চকৰ পৰা বঢ়িয়াকে সিধা সিধা আগবাঢ়ি যাই থাকিব সৰু সুৰা দুটামান চক পাৰ হ'ব লাগিব পাই যাব আপোনালোকে সতমাছ চক এইটো বৰ্তমান মই সতমাছ চক পালো সতমাছ চকৰ পৰা বঢ়িয়াকে যাই আছো আৰু অলপমান আগবাঢ়ি যাই আপোনালোকে ৰাইট সাইডে দেখা পাব এটা বঢ়িয়া চাই ইটা ভেটা আৰু ইটা ভেটাটো দেখাৰ অলপমান আগত যাই আপোনালোকে পাই যাব ৪৪ চক এটা আৰু সেই ৪৪ চকটোতে বঢ়িয়াকে ৰহক চিকট তামোল চামোল খাই লওক লৈ কিনে বঢ়িয়াকে আগবাঢ়ি যাওক আৰু এইটো ৰাইট সাইডৰ ৰাস্তাটোত মানে ৰাইট সাইডৰ ৰাস্তাটো অলপ অলপমান বেয়া যদিনো ইমান এটা কথা নাই বাইকৰ কাৰণে তো বঢ়িয়াকে যাই আছো মই আৰু এই ৰাস্তাটো দি পুৰা একদম নাকুৰ পোনে পোনে আই দেখলে আপোনালোকে পাই যাব এটো হৈছে হাতখলা চক মানে কালা হাতখলা চক আৰু মই যাব লাগিব সিধাই আৰু এফালে যাব পাৰি নলবাৰী আৰু মই এতিয়া বৰ্তমান সিধা ৰাস্তাটোত যাম আৰু এংকে আহি পাই গেলো মই বৰ্তমান পাগলদিয়া নদীৰ পাৰ মানে মই যদি হাইৱে ৰাস্তা দি গেলো মই গণেশ মন্দিৰ নাপাওতে যেটো পাগলদিয়া নদী আছিল সেই নদীটোৱে বৰ্তমান এপানতে বৈ গৈছি সব কি ধুনীয়া দৃশ্য বঢ়িয়াকে যাব লাগে আৰু বঢ়িয়াকে যাই আছো ধুনীয়া ৰাস্তা দি যাই আছো আপোনালোকে পুৰা চিনি পাব ৰাস্তাবিলাক বঢ়িয়াকে চাই থাকক ভিডিওটো মজা পাব একদম এক্সেলেন্ট আৰু এফালে চাওক পুৰা মই এনেকে ব্লগিং কৰি আছো বৰ্তমান মই হাতখনৰ পৰা সিধা আহি পাই গেলো এটা ৰাস্তা এইটো হৈছে হাজু নলবাৰীৰ ৰাস্তা মানে বগল স্ৰোতৰ চক পালো এতিয়া বৰ্তমান আৰু এইটো সিধা ৰাস্তাত মই যাব লাগিব সিধি যাই থাকিব লাগে আৰু বেলচৰ যাব লাগলি আৰু এফালে যায় হাজু বগল স্ৰোতেদি ঘুমি আপোনালোকে এটা চক পাব এইটো হৈছে খাদী চক মানে ইয়াতে বহুকেইটা ৰাস্তা আছে মই যিটো ৰাস্তা আঙলি গৈছো সেই ৰাস্তাটোতে যাব লাগিব আৰু অলপ আগত মই খিল্লা চক পাৰ হলো খিল্লা চক পাৰ হৈ বহুকেইটা ৰাস্তা আছে পুৰা মানে ইয়াৰ পৰা ৰাইট সাইড লৈ যাব লাগে ৰাইট সাইড লৈ অলপমান বঢ়িয়াকৈ আগলৈকে যাই কিনে ল'ব লাগিব এই ছোৱালীকেইটা পাৰ হ'ল লেফ্ট সাইড আছো বঢ়িয়াকৈ এই যে আগত যে বাইকখন দেখা পাইছে বাইকখনত দুটা ছোৱালীয়ে পুৰা একদম বঢ়িয়াকৈ চলাই আছে দেখোন বাইক তো এফালে বৰ্তমান পাই গেলো নৰ্থ ইষ্ট চক আৰু ছোৱালীটো বঢ়িয়াকৈ সিগনেল দি কিনে গাড়ীখন ঘূৰাইছি মানে ভাল ড্ৰাইভ কৰিছি আৰু নৰ্থ ইষ্ট চক পাৰ হৈ বঢ়িয়াকৈ যাই আছো মই বৰ্তমান মই পাই গেলো জাগৰা ৰোড এই ৰাস্তাটো দিয়ে যাই মুকলমা এইটো সাইডে যাব লাগে আৰু এইখিনি জাগাৰ নাম হয়তো বনগাঁও বুলি কয় আৰু মই এতিয়া বৰ্তমান যাব লাগিব এইটো সাইডে গেলি পাম মই বিহমপুৰ আৰু ফাইনালি মই আহি পাই গেলো বৰ্তমান বিহমপুৰ মানে এইটো সৰ্থেবাৰী যোৱা ৰাস্তাটো আৰু বগল স্ৰোতৰ পৰা পুৰা সিধা সেইটো ৰাস্তা দি আহি থাকিলে পাই যাব আপোনালোকে পুৰা বিহমপুৰ মানে অলপমান আগত আছে বিহমপুৰ আৰু মই এতিয়া এফালে যাব লাগিব চামতা বিহমপুৰ এফালে আছে চামতা হৈ মই বৰ্তমান সুমি দিম অলপমান সেইবাৰী ৰাস্তা মানে নলবাৰীৰ পৰা যিটো পল্লা ৰোড আছে আৰু এইফালে যাব লাগিব নলবাৰী ফালে পুৰা একদম বঢ়িয়াকৈ সৰ্থেবাৰী আৰু চামতা আছে
বৰ্তমান মই পাৰ হ'লোঁ চামতা আৰু চামতা পাৰ হৈ এইটো পালোঁ বৰ্তমান কেন্দুৰ তলৰ চক আৰু কেন্দুৰ তলৰ চকেদি সোমাই দিব লাগিব মই লেফ্ট চাইডে চিধাই গেলি পাম সৰ্থেবাৰী আৰু লেফ্ট চাইডে সোমাই গেলি মই পাম বেলচৰ মানে যিটো জাগাত মই যাই আছোঁ আৰু অলপ আগতে মই পিপলিবাৰী পাম আৰু পিপলিবাৰী পোৱাৰ আগতে কিবা একডাল গাছ দেখা পালোঁ ৰবাব টেঙাৰ দৰে কিবা ফল লাগিছে কি বস্তু এই গাইছ আপোনালোকে জানে যে অলপ কমেণ্ট কৰি জনাবচোন মই হ'লে নাজনো দিয়ক এতিয়া বৰ্তমান মই নিজৰ ডেষ্টিনেশ্যন পাই গ'লোঁ আহি পুৰা বেলচৰৰ এইটো বৰি বুলি এটা জেগা আছে এইখন স্কুলখন দেখাই পাইছে আপোনালোকে বৰি মধ্য ইংৰাজী বিদ্যালয় আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ এইটো চাইডৰ পৰা মই আহিছোঁ এইটো চাইডে আছে চামতা আৰু এইফালে যাব লাগিব পুৰা ৰামপুৰ মানে এইফালে চিধাই যাব লাগিব সেইফালে অলপমান মোৰ কাম আছে কামটো কৰি বঢ়িয়াকৈ ৰিটাৰ্ণ হৈ আছোঁ তো মজা বৰ্তমান পাই গ'লোঁ ভকাতুৰ পুখুৰী পাৰ মানে এইটো এটা ভকাতুৰ পুখুৰী পাৰ বুলি কয় আৰু এইখিনি এৰিয়াৰ মানুহ গমেই পায় ইয়াতে চাওক দশ অৱতাৰ মন্দিৰ ইয়াতে দশ অৱতাৰ মন্দিৰ আছে আৰু এইফালে ৰাস্তাটো আপোনালোকে দেখা পাইছে এইটো চাৰিআলি পুৰা এই চাৰিআলিটোৰ পৰা মানে চিধাই গেলি পাম সৰ্থেবাৰী এইটো লেফ্টত গেলি আমাৰ ৰামপুৰ ৰাইটত গেলি চামতা আৰু এইটো চাইডে গেলি বেলচৰ এইফালে পুৰা বেলচৰ তলত দেখি দিছি এতিয়া বঢ়িয়াকৈ মুড়িও লৈ লৈছোঁ লগত মুড়ি ইয়াতে ডাঙৰ ডাঙৰ মাছ আছে চাই লওক আপোনালোকে একবাৰ মাৰাই থাকে আৰু বঢ়িয়াকৈ খুলি কিনে বঢ়িয়াকৈ সোমাই যাব লাগে গেটখন আৰু এইফালে সোমাই যাব লাগে এনেকৈ ধুনীয়াকৈ মন্দিৰ এটা আছে আৰু বঢ়িয়া আৰু পৰিৱেশ এইটো হৈছে ভকতৰ পুখুৰী পাৰ এইফালে চাওক কি বঢ়িয়াকৈ এটা শ্ৰীকৃষ্ণৰ মূৰ্তি আছে শ্ৰীকৃষ্ণৰ দশ অৱতাৰৰ পুৰা একদম বঢ়িয়াকৈ এটা প্ৰদৰ্শনো আছে এইটো দেখা পাইছে আপোনালোকে পুৰা বঢ়িয়া এইটো একদম চালিয়া পৰিৱেশ মই জোতা পিন্ধি আছোঁ সেইকাৰণে ভিতৰত সোমাই নাযাওঁ আপোনালোকক ইয়াৰ পৰাই বঢ়িয়াকৈ দেখাই দিছোঁ আৰু এইফালে এটা বঢ়িয়া ঘণ্টা আছে এনেকৈ বজবা পাৰি চাওক পুৰা কাচু আছে বোলে ইয়াতে কিন্তু কাচু দেখা পাওঁ নাপাওঁ চাওঁ আৰু দেখা পাইছে আপোনালোকে পুৰা কাচু অলপ জুম কৰি দিব লাগিব আপোনালোকক এইটো চাওক পুৰা মূৰাও লেখাই আছে কাচু আহি যাওক কাচু পুৰা বঢ়িয়াকৈ দি দিছোঁ মুড়ি এই কাচু যাই আছে পুৰা বঢ়িয়াকৈ এইটো চাওক কাচু কাচু মই যিটো আধাত দিছোঁ পুৰা মাছগিলা আহি গৈছে ইয়াতে খোৱাৰ কাৰণে এই চাওক মাছ চিগা এইটোৱে আছিল ভকতৰ পুখুৰী পাৰ আৰু ভকতৰ পুখুৰী পাৰ আপোনালোকক বঢ়িয়াকৈ দেখি দিলোঁ আৰু এতিয়া বৰ্তমান মই যাই আছোঁ আমাৰ যি বেলচৰত যিটো দুৰ্গা পূজা হয় সেই মন্দিৰটো আপোনালোকক দেখাই দিম আৰু বঢ়িয়াকৈ যাই আছোঁ আগবাঢ়ি এতিয়া যাব লাগিব মই এইটো চাইডে ৰাস্তাৰ পৰা এফালে বৰ্তমান পাই গ'লোঁ মই বেলচৰ আৰু সূৰ্যটো পুৰা হেলনীয়াকৈ তলত নামি আহিছে আৰু এইটো হৈছে মন্দিৰ বেলচৰৰ মেইন মন্দিৰ আৰু সেই সেম ৰাস্তা দিয়ে ৰিটাৰ্ণ আহি পেলাই বৰ্তমান পালোঁ বিহমপুৰ আৰু বিহমপুৰৰ পৰা বৰ্তমান যাই আছোঁ মই পগলচ ৰোডত দেখি আৰু এই পাই গ'লোঁ হাতখলা চক আৰু হাতখলা চকৰ পৰা এইবাৰ যাম মই লেফ্ট চাইডে মানে পাইকাৰ গুচি ওলাম ডাইৰেক্ট এতিয়া বৰ্তমান মই পাই গ'লোঁ বৰবৰী চক এইটো বৰবৰী চক ইয়াতে ধুনীয়া এখন পূজাও হয় বাসন্তী পূজা আৰু বৰবৰী চক পাৰ হৈ আপোনালোকে এটা চক পাব এইটো হৈছে গোপুজৰ চক এই গোপুজৰ চকৰ পৰা এংকে ট্ৰানিংটো লৈ কিনে আপোনালোকে যাব লাগিব বঢ়িয়াকৈ পাইকাৰ গুচি অভিমুখ এতিয়া বৰ্তমান মই যিখন দলঙৰ ওপৰত আছোঁ এই দলংখনতে হৈছিল এটা বহুত ডাঙৰ ঘটনা মানে এক ঘৰৰ মানুহৰে 5টা ফেমিলি একেলগে এক্সিডেণ্ট হৈ ঢুকাইছিল আৰু মানে কি ক'ব আৰু এল্টো গাড়ী এখন এনেকৈ মানে দহ খাওঁত আহি কিনে পৰি গৈছিল আৰু এইফালৰ পৰা আৰু তেইজাৰ পৰাই এই জেগাখিনি মানে অলপমান বেয়া আৰু গাড়ী একো ভাল বেয়া নাই একচুৱেলি কুঁৱলীৰ কাৰণে এক্সিডেণ্টটো হৈছিল আৰু এইফালে চাওক পুৰা বঢ়িয়াকৈ এটা মন্দিৰ বনাই দিছে কি ধুনীয়া চাওক পুৰা মই বৰ্তমান মন্দিৰটোৰ পৰা গেট পাই গ'লোঁ আৰু মেইন গেটখন যিটো এইটো একচুৱেলি মৃত্যুঞ্জয় মন্দিৰ বনাইছে যোগেশ্বৰ দেৱালয় যে পুৰা মেইন গেট
ও দাদা কি কৰি আছে ইয়াতে থাকে নি মন্দিৰতে থাকে কিমানজন মানুহ থাকে ইয়াতে 6-7 মান আছে গোটেইখিনি পৰিচালনা কৰাৰ কাৰণে আৰু একচুৱেলি এইটো শিৱ মন্দিৰ ন শিৱ আছে সৰস্বতী আছে গণেশ আছে আৰু হনুমান মন্দিৰ বনাই থকা হৈছে হনুমান মন্দিৰ বনাই আছে পিছফালে তো ঘটনা হৈছিল এতে সেই ঘটনাটোৰ সন্দৰ্ভতে মন্দিৰটো বনাইছিল আগতে পৰিকল্পনা আছিল ৰাইজৰ যে ইয়াতে মন্দিৰ এটা লাগে মন্দিৰটো তাৰমানে আগৰ পৰাই আছিলে আৰু এইখিনি একচুৱেলি সেইটো কাৰণত নহয় একচুৱেলি ইয়াতে আগৰ পৰাই মন্দিৰ আছিল আৰু মন্দিৰটো তাৰমানে এতিয়া আৰু নতুনকৈ বনাইছে আৰু ধুনীয়াকৈ এইটো ৰাইজৰে মন্দিৰ ন বালিকুচি ৰাইজৰ মন্দিৰ বঢ়িয়া ঘটনাটো হোৱাৰ পিছত মন্দিৰটো বনাইছে হয় কিন্তু সেই ঘটনাটোৰ সন্দৰ্ভতে মন্দিৰটো বনোৱা নাই একচুৱেলি ৰাইজৰ মন্দিৰ এইটো বিৰাট ধুনীয়া বনাইছে দিয়ক মন্দিৰটো তো এতিয়া বঢ়িয়াকৈ যাওঁ আগফালে এফালে বাইক পুৰা ৰখি আছে বঢ়িয়াকৈ পাই গেলোঁ বৰ্তমান পাইকাৰকুচি চক আৰু পাইকাৰকুচি চকৰ পৰিৱেশ চাওক কি বঢ়িয়া আৰু এই প্ৰন্তিয়া ৰেষ্টুৰেণ্টৰ সন্মুখত বৰ্তমান ৰখিছোঁ ৰহি কিনে বঢ়িয়াকৈ দেখাই দিছোঁ আপোনালোক পৰিস্থিতি আৰু বঢ়িয়াকৈ মই আগবাঢ়ি যাওঁ এইফালে আৰু এংকে আহি পাই গেলোঁ বৰ্তমান নলবাৰী আৰু কামৰূপ ডিষ্ট্ৰিক্টৰ বৰ্ডাৰ মানে আমাৰ নোহাৰবাৰ পাই গেলোঁ আৰু এইফালে চাওক পুৰা নলবাৰী ডিষ্ট্ৰিক্টে মোক ধন্যবাদ দি দিলাক মানে ভিজিট কৰি আহিলোঁ সেইকাৰণে ধন্যবাদ দিলাক আৰু এইফালে বৰ্তমান নোনাৰপাৰত পুৰা একদম বঢ়িয়া পৰিৱেশ এইটো গধূলবাৰ বেছি দেৰি নাই আজিৰ এই ভিডিঅ'টো ইমানতে এৰিব লাগিল আপোনালোক এনেই অলপমান ভিডিঅ' এটা কৰি দেখাৰ কাৰণে চেষ্টা কৰিলোঁ আৰু ইমান হাল্লা গাড়ী চাওক না ইহঁতৰ হাল্লাই চাত দি যায় ইণ্ডিয়াত হৈ যা কি দিবা পাইছোঁ কি দিবা পৰা নাই একো নাজানো তো বঢ়িয়াকৈ ভিডিঅ'টো আজি কৰিব লাগিল যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব টাটা বাই বাই গুড বাই